তো বলকচোন আমি দেখুৱাই দিওঁ বাৰীৰ মাজত গাহৰি কেনেকৈ পৰি আছে মানে একদম টকাই আৰু 40,000 30,000 গোটেই টকা মানে আপোনালোক দেখুৱাওঁ আজি আহিছোঁ বন্ধুসকল বাইদেউ এজনীৰ ফাৰ্মত আৰু আমি দেখিম যে 8টাকৈ গাহৰি এনেকৈ কেনেকৈ পালি আছে ডাঙৰ তাকো আৰু খুব আমি আলোচনা কৰিম কথাখিনি ইয়াৰ বিষয়ে আপোনালোকেও চাই থাকিব শেষলৈকে নিশ্চয় কিবা এটা নহয় কিবা এটা শিকিব পাৰিব আৰু নিশ্চয় কিবা এটা নহয় কিবা এটা ভাল লাগিব আপোনালোকে যেতিয়া গাহৰি পুহি আছে তো আপোনালোকৰ ভাল লাগিব আৰু যদি পোহাও নাই তেনেকৈ পুহিব এটা ইচ্ছা মানে হ'ব আৰু বহুতখিনি কথা আছে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তো এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নমস্কাৰ বন্ধুসকল মই আছোঁ এখন আজি গাহৰি ফাৰ্মত আৰু বহুতে কয় যে তেনেকৈ গাহৰি ফাৰ্ম মানে অকল পাকিৰ হ'লেহে মানে পুহিব পাৰি আৰু বহুতে ভাবে যে তেনেকৈ ডাঙৰ এখন ফাৰ্ম হ'লে আমিও গাহৰি পুহিলোহেঁতেন বুলি বহুতে ভাবে আৰু এনেকুৱাকৈ গঁৰাল নোহোৱাকৈ বাইদেউজনে গাহৰি পুহি আছে টোটেল ডাঙৰ গাহৰি কেইটা আছে বাইদেউ 8টা আছে ডাঙৰ গাহৰি 8টা আছে ন একদম 40 কেজিৰ ওপৰত বা 50 কেজি তেনেকৈ 8টা আছে এতিয়া আৰু পোৱালি বিক্ৰী কৰা হ'ল নাই হৈছে 15টা আছে আগতে বিক্ৰী কৰিলে নাই 3টা কৰিলে 3টা মাকৰ কৰি দিলে নেকি এতিয়া মানে 3টা মাকৰ পোৱালি বিক্ৰী কৰিলে বৰ্তমান আৰু আছে ইয়াতে 15টা পোৱালি আছে এইখিনি বুকিং হৈ আছে চাগে বুকিং হৈছে তো এইখিনি গাহৰিও বুকিং হৈ আছে আৰু ইয়াতে দানা কি দিয়া হয় মানে জুগলি দিয়ে কল দিয়ে এনেকৈ নানা ধৰণৰ দিয়ে আৰু সিহঁতৰ খোৱা আদাৰো দিয়ে মানে পেকেটিং দানাও দিয়া হয় নে দিয়ে পেকেটিং দানাও দিয়া হয় আৰু ইয়াতে জুগুলি কল আৰু ভুচি যোনটো নেকি টুকুৰা বুলি কয় তো এইখিনি গোটেই মিক্স কৰি পেলাই মানে দি দিয়ে আৰু তেনেকৈ মানে যোনটো নেকি অকল পেকেটিং দানা খুৱাই পেলাই আমি মানে ইমান এটা লাভৱান হ'ব নোৱাৰোঁ সেইকাৰণে মানে আমি যোনটো নেকি লোকেল পালক তো আমি মিলি পেলাই মানে এইখিনি গোটেইখিনি কলগছ কি মিক্সাৰ কৰি পেলাই আমি দানাখিনি দিয়া হয় ইয়াতে আৰু বহুতে ভাবে তেনেকৈ গাহৰিটো ডাঙৰ নহয় বুলি তেনেকুৱা নহয় আপোনালোকে দেখিলে চাইজ দেখিলে পোৱালিকেইটাৰ চাইজ দেখিলে কিমান ধুনীয়াকৈ গ্ৰ'থ লৈছে তো ঠিক তেনেকৈ আৰু আপোনালোকে যে ভাবিব নালাগে যে আমি অকল পেকেটিং দানা খুৱাই পেলাই গাহৰিটো সোনকালে ডাঙৰ কৰিম বুলি পেলাই ডাঙৰ ফাৰ্মত তেনেকৈ ভাল আৰু মানে ডাঙৰ যাৰ নেকি পইচা আছে ডাঙৰ মানে ইনকাম আছে তো আমাৰ নোহোৱা মানুহ আমি 2 টকা হাতত পাব লাগিব সেইকাৰণে মানে আমি এনেকুৱাকৈ দানাবোৰ দিওঁ আপোনালোকেও তেনেকৈ দি চাব আৰু লোকেল যদি আপোনালোকে পালক হয় আপোনালোকে এনেকুৱাকৈ পালি থাকক গাহৰি আৰু মই ইয়াৰ নেক্সট ভিডিঅ' এটা দি আছোঁ গাহৰি কেতিয়া বেমাৰ হয় আৰু কি মাহত বেমাৰ হয় আৰু কি তাৰ ওপৰত আমি দিব পাৰিলে মানে ভাল তো তাৰ বিষয়ে দি আছোঁ সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থাকক আহি থকা যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব পাৰি তো মই বাইদেউক 2-3মান কথা ভালকৈ সুধিম আৰু গাহৰি পোহা কিমান বছৰ হ'ল বাইদেউহঁতৰ হ'লে 4-5 বছৰ মান হ'ল 4-5 বছৰ হ'ল ন ইয়াতেতো বেমাৰ চেমাৰ একো হোৱা নাই ঈশ্বৰৰ কৃপাত মানে আজিলৈকে বেমাৰ একো হোৱা নাই বোলে আৰু ঠিক খুব সুন্দৰ কথা আৰু তেনেকৈ মানে ভয় নকৰাকৈ পালিলেহে মানে কিবা এটা পাব নহয় জানো আৰু আপোনালোকে ঘৰ যে বনোৱা নাই কি কাৰণত বনোৱা নাই সুবিধা মানে চৰকাৰৰ ফালৰ পৰা পোৱা নাই ন তো চৰকাৰৰ পৰা সুবিধা পোৱা নাই আৰু ইফালে গোটেইখিনি তামোল বাৰী আছে তামোল বাগানৰ মাজত তেনেকৈ গাহৰি পালিছে আৰু ইফালে ডাঙৰ গাহৰিখিনি দেখুৱাই দিম আমি আপোনালোকক দেখুৱাই আছোঁ তেনেকুৱাকৈ আৰু ইয়াতে গাহৰি পোৱালিকেইটাক দানা দিয়া হয় না ইয়াতে পোৱালিকেইটাক দানা দিয়া হয় তেনেকুৱাকৈ তো বলকচোন আমি দেখুৱাই দিওঁ বাৰীৰ মাজত গাহৰি কেনেকৈ পৰি আছে মানে একদম টকাই আৰু 40,000 30,000 তো বন্ধুসকল আজি মই এখন বিশাল ডাঙৰ গাহৰি ফাৰ্মত আহিছোঁ আৰু গাহৰিৰ লগতে মানে কেনেকৈ পালে তাৰ বিষয়ে অকণমান জনাব দাদাই আৰু কেনেকৈ কি দিয়া হয় গাহৰিক দানা পাতি মানে তো সেইবোৰ বিষয়ে অকণমান জনাম আৰু গোটেইখিনি আপোনালোকে দেখি পাব আৰু গাহৰি চাওক আপোনালোকে গঁৰালটো চাওক বহুত ডাঙৰ প্ৰায় 27টা না 26টা ৰুম বুলি কৈছে দাদাজনে তো বন্ধুসকল এই ভিডিঅ'টো ক'ৰ পৰা আহি গ'ল আপোনালোকে ভাবিছে চাগে আৰু এই ভিডিঅ'টো আহি আছে 2 দিনৰ পাছত আৰু সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মানে দেখি পাই থাকিব সকলোবোৰ ধৰণৰ ভিডিঅ' আৰু আপোনালোকক দেখুৱাম কেনেকৈ এখন ফাৰ্ম চলাই আছে ডাঙৰ এখন ফাৰ্ম আৰু গোটেইখিনি আপোনালোকে চাই থাকিবলৈ পাব তো আমি এই ভিডিঅ'টো দি আছোঁ নেক্সট ভিডিঅ'ত আপোনালোকে চাই থাকিবলৈ পাব গোটেই টকা মানে আপোনালোকক দেখুৱাওঁ ইফালে এটা শুই আছে চাগে এইফালে এটা গোহালিত আছে গোটেই বাৰীখনত মানে টকাই পৰি আছে আৰু তামোলৰ ওপৰতো টকা আছে তলতো টকা আছে মানে সেইটো এটা গাহৰি ন এইটো আছে তেনেকুৱাকৈ এই বৰষুণ আহিলে তিতিলে একো নহয় ন তেনেকুৱাকৈ বৰষুণ আহি তিতিলেও বোলে একো হোৱা নাই আৰু তেনেকুৱাকৈ পুহি আছে আগতেও গাহৰি এইটো চিউৰি নেকি পোৱালি দিয়া নাই না ইয়াৰো ৱেট আপোনালোকৰ প্ৰায় 40 কেজিৰ ওপৰত আছে 50 কেজিমান জিন্দা ৱেট হৈ যাব আৰু ইফালে কেইটা আছে গাহৰি ইয়াতে 3টা আছে এইখিনি খাহী নেকি ইয়াতে বন্ধুসকল মাইকী 2টা আছে আৰু খাহী এটা গাহৰি আছে মানে ইয়াতে 3টা আছে আৰু সেইফালেটো কাৰ হয়
মানে গোটেই বাৰীখনত গাহৰি পৰি আছে বুলি যে আপোনালোকক ক'লোঁ আৰু তেনেকৈ আপোনালোকে পালিব পাৰে খালি ওপৰত টিং দি দিব লাগে ন মানে যাতে বৰষুণত নিভিজে তেনেকৈ টিং আপোনালোকে দি দিব পাৰে এনেকৈ টিং এখন দি থ'লে মানে ভাল হয় আৰু ৰাতি যাতে বৰষুণটো বেছি বা পাথৰ চাথৰ পৰিলে মানে যাতে দুখ নাপায় গাহৰিখিনিয়ে তেনেকৈ আপোনালোকে কৰিব পাৰে তো সেইটো কাৰণে ভিডিঅ'টো বনালোঁ যে আপোনালোকৰ গাহৰিখিনি পোহক আৰু বহুতে গাহৰি নোপোহা হৈ গৈছে তেনেকুৱাকৈ গাহৰি পুহিলে মানে নাই বুলি ক'লেও ঘৰখন মানে কিবা এটা নহয় কিবা এটা সুবিধা হৈ থাকে এই গাহৰিটো চিউৰি গাহৰি আৰু ইয়াতো আছে এটা শুই আছে খুব সুন্দৰকৈ দানাখিনি খাই পেলাই মানে এটা শুই আছে আৰু এতিয়া কেই টাইম দানা দিয়া হয় নব বোলে বাইদেউ এই গাহৰিটো খুব সাদা বোলে আৰু খুব মানে ধুনীয়াকৈ মালিচ কৰি আছে আৰু বাইদেউ গাহৰিকেইটা কেই টাইম দানা দিয়া হয় 2 টাইম দে বেছিভাগে 2 টাইম দে আৰু বহুত গাহৰি নহয় জানো এনেকৈ মানে দানাৰো মেনেজ 3 টাইম দে বেছি মানে দানাখিনি যদি যাতে বেছি হৈ গ'লে মানে 3 টাইমো দিয়া হয় ডেইলিতো দিব নোৱাৰে 3 টাইম তো সেইকাৰণে আৰু কেতিয়াবা 2 টাইম দিয়া হয় কেতিয়াবা 3 টাইম তেনেকৈ আপোনালোকেও দি থাকিব ভালদৰে গাহৰিখিনি প্ৰতিপালন কৰি থাকিব নাই বুলি ক'লে এটা মোটা টকা এটা পাব মানে ডাঙৰ টকা পাব তো বন্ধুসকল আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু গাহৰিখিনিৰ আপোনালোকে চেহেৰা পাতি গোটেইখিনি দেখিলে একদম মানে কোনো এতে কিবা কৰা নাই গোটেই চব মানে এই পোৱালিকেইটা খুব সুন্দৰকৈ খালে বোলে হৈ আছে এতিয়া বৰ্তমান আৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু এটা লাইক দবাব যাতে ভাল যদি পাইছে আৰু যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু আহি থকা নতুন এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব তো মানে বহুতখিনি কথা আপোনালোকে তেনেকৈ জানি থাকিব আৰু খুব ভাল লাগে তেনেকৈ মোৰো ভিডিঅ' চাই পেলাই পালকসকলৰ গাহৰি পালকসকলৰ মানে কি হয় আজি আমি যদি ইয়াৰ ভিডিঅ' এটা চাওঁ তেনে কিবা এটা নহয় নলেজ পাওঁ আৰু তাৰ ভিডিঅ' এটা চালে কিবা এটা নহয় নলেজ পাওঁ আৰু মানে গাহৰি পুহিব মানে এটা মনটো ভালকৈ মন যায় মানে তেতিয়া যদি আমি ভিডিঅ' নাচাওঁ তেনেকৈ গাহৰি পুহিব মানে মন নাযোৱা হৈ যায় তো সেইকাৰণে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু খুব ভাল পাব সুন্দৰকৈ তো আজিলৈ ইমানেই আছিল সকলোকে চবেই ধন্যবাদ থেংক ইউ সকলোকে বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত নতুন ভিডিঅ'ত এৰিছোঁ দিয়া বাই বাই তো আনি আছোঁ বন্ধুসকল এইকেইটা দিন নতুন নতুন ধৰণৰ ভিডিঅ' আৰু ভাল ভাল টিপছ গাহৰি ডাঙৰ কৰাৰ লগতে আৰু কেতিয়া বেমাৰৰ বিষয়ে আলোচনা কৰিম বহুত ধৰণৰ ভিডিঅ' আহি আছে সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'ব যাতে ভিডিঅ'কেইটা আপোনালোকে মিছ নকৰে যি কি নহওক ভাল লাগিল আপোনালোকৰ লগত আলোচনা কৰি আপোনালোকৰ লগত আজিলৈ ইমানেই